নমস্কাৰ স্বাগতম জনাইছো ৰাইজ মেলৰ আনেক বিশেষ খণ্ডলৈ আজিৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো কেইটামান উদ্বেগ সৃষ্টিকাৰী প্ৰশ্ন মনলৈ আহিছে বিগত সময়ৰ কেতবোৰ কামকাজ কেতবোৰ ঘটনা প্ৰবাহে পুনৰ কিছু প্ৰশ্নবোধকৰ সৃষ্টি হৈছে আৰু সেই প্ৰশ্নবোধক যদি দেশৰ সুৰক্ষা দেশৰ দেশ মাতৃৰ প্ৰতি থকা প্ৰেম ভালপোৱা এই সকলোবোৰতে প্ৰশ্নৰ সৃষ্টি হয় তেতিয়া হলে সমগ্ৰ জাতিটোৰ বাবে দেশখনৰ বাবে উদ্বেগ সৃষ্টি কৰে একাংশ এনেকুৱা লোকে বিগত সময়ত পেহেলগামত যি ঘটনা সংঘটিত হল তাৰ পৰৱৰ্তী পৰ্যায়ত যুদ্ধকালীন যুদ্ধৰ মুখৰ দেশে এখন যুদ্ধ সন্মুখীন হ'বলগীয়া হল এটা ভীষণ সংকটৰ মাজেৰে পাৰ হল কিছু সময় তাৰ পাছত এতিয়া আটাইতকৈ ডাঙৰ কথা যে এখন দেশৰ দেশ মাতৃৰ প্ৰতি থকা মৰম ভালপোৱা শ্ৰদ্ধা ভক্তি যেতিয়া দেশদ্ৰোহিতালৈ ৰূপান্তৰ হয় নিজৰ দেশৰ মাটিত থাকি যেতিয়া অন্য দেশৰ মাটিৰ প্ৰতি দেশে ভক্তৰ দৰে জয়গান গাবলৈ আৰম্ভ কৰে সেই দেশদ্ৰোহিতাই যেতিয়া এটা সমগ্ৰ সম্প্ৰদায়কে এটা সন্দেহৰ প্ৰশ্নবোধকৰ বাতাবৰণলৈ লৈ যায় তেতিয়া হলে সেই সম্প্ৰদায়টোৰ মাজতে সৃষ্টি হয় ভীতিগ্ৰস্ততা সংকটকালীন অৱস্থাৰ পৰিচয় দিয়ে এই সমগ্ৰ ঘটনা আজি আমাৰ এই বিষয়বস্তুৱে হৈছে বিগত সময়ত 50তকৈ অধিক লোকে সোশ্যাল মিডিয়াতে হোক বা অন্যান্য কামতে হোক যুদ্ধকালীন সময়ত যুদ্ধৰ পৰৱৰ্তী সময়ত পেহেলগামৰ দুৰ্ভাগ্যজনক ঘটনাৰ সময়ত পাকিস্তানক সমৰ্থন কৰি সন্ত্ৰাসবাদীৰ দেশ পাকিস্তানক সমৰ্থন কৰি একমাত্ৰ মুছলমান হোৱাৰ বাবে ধৰ্মটো একে হোৱাৰ বাবে পাকিস্তান জিন্দাবাদ বুলি ক'বলৈ ভাৰত ভূমিৰ পৰা ভাৰতৰ মাটিৰ পৰা শংকাবোধ অকনো কুণ্ঠাবোধ কৰা নাছিল আৰু তাৰ পৰিপ্ৰেক্ষিততে বিধায়কৰ পৰা আৰম্ভ কৰি জনপ্ৰতিনিধিৰ পৰা আৰম্ভ কৰি অধিবক্তা অভিযন্তাৰ পৰা আৰম্ভ কৰি শিক্ষক সমাজৰ উচ্চ আগশাৰীত থকা ব্যক্তিসকলো সেইখন তালিকাত আছে আৰু কাৰাৰুদ্ধ জীৱন কটাব লগা হৈছে ইজনৰ পিছত সিজনক পুতাশাললৈ প্ৰেৰণ কৰাৰ পাছতো কিন্তু সংবাদ মাধ্যমত সোশ্যাল মিডিয়াত এতিয়াও ইমান ধৃষ্টতা একাংশ লোকৰ এতিয়াও পাকিস্তানৰ জয়গান কৰিবলৈ পাকিস্তানৰ গুণগান কৰিবলৈ একাংশই সাহ পাইছে স্পৰ্ধা কৰিছে ধৃষ্টতা কৰিছে আৰু এই সাহস কৰ পৰা আহিছে কেনেকৈ হৈছে সেইটো এটা প্ৰশ্ন আৰু এটা প্ৰশ্ন মনলৈ আহে যে এই গুটেই ঘটনাৰ কাৰণে এটা ইতিহাসৰ প্ৰত্যেকটো সময়তে প্ৰত্যেক সংকটকালত ভাৰত ভূমিত ভাৰত মাতৃক নিজৰ প্ৰাণ উৎসৰ্গা কৰি নিজৰ অনাবিল দেশ প্ৰেমেৰে সদায় ভাৰত ভূমিত থাকি অহা খুব দেশভক্ত মুছলমানসকলৰ প্ৰতিও মানুহৰ মনত প্ৰশ্নবোধক আনিছে এয়া কিন্তু জাতিৰ বাবে শুভ লক্ষণ নহয় মই এই সমগ্ৰ ঘটনাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা চিন্তাশীল সচেতন মুছলমান সম্প্ৰদায়ৰ ব্যক্তিসকলৰে আসলতে গুটেই তেওঁলোকৰ মনৰ কথা মই জানিবলৈ চেষ্টা কৰিম কাৰণ একাংশ লোকৰ দেশদ্ৰোহিতাৰ বাবে একাংশ লোকৰ ধৰ্মভীৰুতাৰ বাবে একাংশ লোকৰ ধৰ্মৰ নামত যি এক তেওঁলোকে ধৰ্মৰ নামতেই কেৱল এখন বেলেগ দেশৰ জিন্দাবাদ ক'ব পাৰে এই দেশৰ মাটি পানী বায়ু সেৱন কৰি সেই সকল ব্যক্তিয়ে সমগ্ৰ মুছলমান সম্প্ৰদায়টোৰ কাৰণে সঁচাকৈ শুভবাৰ্তা কঢ়িয়াই আনেনে এই প্ৰশ্নৰ আগত লৈ আজি আমি আলোচনা কৰিবলৈ মই ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাৰ বিভিন্ন স্থানত সচেতন মুছলমান ব্যক্তিসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম মোৰ লগত নগাঁৱৰ পৰা ইতিমধ্যে সংযুক্ত হৈছে বৰ্ষিয়ান ৰাজনীতিবিদ অসম অগপ চৰকাৰৰ একালৰ প্ৰাক্তন বিধায়ক প্ৰাক্তন মন্ত্ৰী আব্দুল আজিজ ডাঙৰীয়া নগাঁৱৰ পৰা সংযুক্ত হৈছে মোৰ লগত স্বাগতম জনাইছো শিৱসাগৰৰ পৰা মোৰ লগত আছে হাৰুন আল ৰছিদ এগৰাকী জ্যেষ্ঠ অধিবক্তা খুব সচেতন ব্যক্তি শিলচৰৰ পৰা আমাৰ লগত সংযুক্ত হ'ব নুৰুল সুলতান ডাঙৰীয়া কৰিমগঞ্জৰ পৰা কবিৰ আহমেদ চৌধুৰী আমাৰ লগত সংযুক্ত হৈছে আৰু বিভিন্ন স্থানৰ পৰা ধুবুৰীৰ পৰা অভয়াপুৰীৰ পৰা বিভিন্ন স্থানৰ পৰা সচেতন ব্যক্তিসকলে নিজৰ দেশ মাতৃৰ প্ৰতি থকা প্ৰেম ভালপোৱা আৰু এই সমগ্ৰ ঘটনাৰাজিয়ে তেওঁলোকৰ মনত কেনে ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সেই কথা ক'বলৈ আজি কাৰণ
একাংশ ব্যক্তিৰ বাবে কেতিয়াও পৰমবীৰ চক্ৰবিজাৰী আব্দুল হামিদৰ দৰে সৈনিকৰ বীৰত্বৰ গাথা কেতিয়াও কম হৈ নাযায় 1947 ব্ৰিগেডিয়াৰ মোহাম্মদ উছমানৰ বীৰত্বৰ কথা কেতিয়াও কম হৈ নাযায় দেশপ্ৰেম কেতিয়াও কম হৈ নাযায় সোফিয়া কুৰেশীৰ কথা নকওঁই তাৰ কেপ্টেইন আব্বাস আলীৰ দৰে বীৰ শহীদ সৈনিকসকলক আমি বিভিন্ন 47 যুদ্ধত 71 যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে যুঁজি পৰমবীৰ চক্ৰক আজৰি অনা সেই সকল মুছলমান যুঁজাৰুকো এই সকল দেশদ্ৰোহীয়ে কেনেদৰে অপমান কৰিছে সেই কথাও আমি আজি পাতিবলৈ চেষ্টা কৰিম আমি পাতিবলৈ এই দেশপ্ৰেমী মুছলমানসকলে যাতে দেশদ্ৰোহী মুছলমানসকলৰ এনে কাৰ্যৰ বাবে কেতিয়াও লজ্জানত হ'ব নালাগে তাৰ বাবে আজি আমাৰ এই আলোচনা মই আব্দুল আজিজ ডাঙৰীয়া স্বাগতম জনাইছো আপোনাৰ ওচৰলৈ আহিছো শেহতীয়া ঘটনা প্ৰবাহ আপুনি দেখিছে লক্ষ্য কৰিছে ভাৰত মাতৃ আপোনাৰ জন্মভূমিক ভাল পোৱা এগৰাকী খসা মুছলমান খসা এজন ব্যক্তি হিচাপে জনপ্ৰতিনিধি হিচাপে ৰাজনীতিবিদ হিচাপে আজিৰ এই সময়ত 50 জনতকৈ অধিক ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পাছতো সোশ্যাল মিডিয়াত পাকিস্তান জিন্দাবাদ দিবলৈ অসম ভূমিৰ পৰা সাহ কৰে একাংশ দেশদ্ৰোহীয়ে কি কয় আপুনি আপোনাৰ নিজস্ব কেনেকুৱা মতামত কেনেকুৱা মনত আপোনাৰ কেনেকুৱা অনুভৱ হয় চাওক যিসকলে অসমৰ পৰা বা ভাৰতবৰ্ষৰ পৰা পাকিস্তানৰ পক্ষত পাকিস্তান জিন্দাবাদ বুলি কয় পাকিস্তানৰ সমৰ্থনত যিসকলে মানে বক্তব্য ৰাখে এই মানুহবিলাকক সঁচাকৈ ৰাষ্ট্ৰদ্ৰোহী আইনত গ্ৰেপ্তাৰ কৰি এইসকলক ফাঁচী কাষ্ঠত উঠাব লাগে আমি ইয়াত জন্মগ্ৰহণ কৰিছোঁ আমাৰ ভাৰতবৰ্ষত ভিতৰত অসমত আমি জন্মগ্ৰহণ কৰিছোঁ কিন্তু আমাৰ পাকিস্তান বা বাংলাদেশ এইবিলাকৰ লগত আমাৰ প্ৰেম প্ৰীতি যিসকলৰ আছে এইসকল মানুহবিলাক আইডেণ্টিফাই কৰি যেনেকুৱা কৰায়ত্ব কৰি আছে ইৰেছপেক্টিভ অফ কাষ্ট অৰ কমিউনিটি সি যিয়ে হওক সি খালি মুছলমানে নহয় হিন্দুও যদি হয় তাক মানে ৰেহাই দিব নালাগে আৰু এনেকুৱা শাস্তি বিহিব লাগে যে আৰু জিন্দগীত কোনোদিন কোনেও যে পাকিস্তানৰ পক্ষত পাকিস্তানৰ চোৰাংচোৱা বা পাকিস্তানৰ পক্ষত থিয় দিব নোৱাৰে আৰু আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো এই ধৰণৰ ষ্টেপ লৈছে তেখেত অসমৰ মাটিত মানে সৰ্বকালৰ শ্ৰেষ্ঠতম মুখ্যমন্ত্ৰী হিচাপে পৰিচিত হ'ব গতিকে আজি ইয়াত যিসকল মুছলমানে এই ঘটনা কৰি আছে আৰু কৰিব বিচাৰি আছে এইবিলাক মুছলমানক বিচাৰি আজি অসমৰ মুখ্যমন্ত্ৰী খালি মুখ্যমন্ত্ৰী নহয় তেখেত গৃহমন্ত্ৰীও তেখেতৰ হাতত ইনফৰমেশ্যন যথেষ্ট আছে আৰু এই ক্ষেত্ৰত আমি কাৰো লগত কম্প্ৰমাইজ নকৰোঁ যিহেতু আমি ইছলাম ধৰ্মত জন্মগ্ৰহণ কৰিছোঁ হুব্বুল ৱাতনি মিনাল ঈমান আমাৰ ইছলামত এটা প্ৰবাদ বাক্য আছে যে হুব্বুল ৱাতনি মিনাল ঈমান স্বদেশক ভাল পোৱা প্ৰত্যেকজন মানুহৰ এটা ইমানৰ অংশ গতিকে এই ক্ষেত্ৰত মই ভাবোঁ মোৰ ব্যক্তিগত কথা হ'ল পাকিস্তানৰ লগত সম্পৰ্ক থকা যিকোনো খালি মুছলমানেই নহয় যদি কোনো হিন্দু মানুহ সম্পৰ্ক আছে আৰু সেইটো আমাৰ চোৰাংচোৱাত ধৰা পৰে আমাৰ CID ৰিপৰ্টত ধৰা পৰে বা কোনো বক্তব্যত ধৰা পৰে এইবিলাক মানুহক ইমিডিয়েট উঠাব লাগে আৰু এইবিলাক মানুহক এনেকুৱা জেলত পঠাব লাগে জিন্দগী তিহঁতৰ জামিন নহয় আৰু ফাঁচী কাষ্ঠত তুলো মানে ইহঁতক এইবিলাকক উঠাব লাগে আজিজ সাহেব আব্দুল আজিজ মহোদয় মই এটা কথা জানি মনলৈ অহা প্ৰশ্নটো এনেকুৱা ইমানৰ পাছতো কেনেকৈ সোশ্যাল মিডিয়াতে হওক বা তেওঁলোকৰ অন্যান্য বক্তব্যতে হওক এখন দেশৰ মাটিত থাকি এখন দেশৰ হাৱা পানী সেৱন কৰি এখন দেশৰ পৃথিৱীৰ কোনো ধৰ্মগ্ৰন্থই কোৰাণ শৰীফ ভাগৱত বাইবেল কোনো ধৰ্মই সদায় কেতিয়াও কোৱা নাই যে নিজৰ দেশ মাতৃতকৈ উদ্ধত কিবা প্ৰেম পৃথিৱীত থাকিব পাৰে কাৰ সাহসত এই কাম কৰিছে বুলি আপুনি ভাবে ইয়াত ইমান ধৃষ্টতা ইমান স্পৰ্ধা কৰ পৰা হৈছে মানে এইবিলাক হ'ল বেঈমান এইবিলাক মানুহ হ'ল বেঈমান মিৰ্জাপুৰ বিশ্বাসঘাতক এইবিলাক মানুহ হ'ল বেঈমান মিৰ্জাপুৰ বিশ্বাসঘাতক গতিকে এইবিলাকৰ শাস্তি এনেকুৱা হ'ব লাগে যে এনেকুৱা কাৰ্গিল যুদ্ধত অটল বিহাৰী বাজপেয়ীয়ে বুজাই দিছিল পাকিস্তানত সেই সময়ৰ পাকিস্তানৰ দালালবিলাকে বুজাই দিছিল মোদী ডাঙৰীয়াই তৃতীয়বাৰ মুখ্যমন্ত্ৰী হৈ
2 দিনৰ ভিতৰত পাকিস্তানক যেনেকৈ এটা শিক্ষা দি দিলে গোটেই পৃথিৱীয়ে গম পালে আৰু পাকিস্তানে গম পালে আৰু পাকিস্তানৰ পক্ষত যোৱা মানুহ সঁচাকৈ এইবিলাক বেইমান বিশ্বাসঘাতক মোৰতো আজি যদি অসমৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে তেজ দিব লগা হয় মই প্ৰথম ব্যক্তি অসমৰ পৰা এজন মুছলমান হিচাপে মোৰ জননী জন্মভূমি মাতৃভূমিৰ কাৰণে ভাৰতৰ কাৰণে অসমৰ কাৰণে তেজ দিয়াৰ কাৰণে 1 মিনিট দেৰি নকৰোঁ কাৰণ আমি ইয়াত জন্মস্বত্বে ভাৰতীয় নাগৰিক আমি পাকিস্তানৰ দালালি কৰিব নোৱাৰোঁ আৰু দৃষ্টান্তমূলক যদি উদাহৰণ হৈ যায় কিছুমানে পাই যায় তেনেহ'লে এইবিলাক তলে তলে যিসকল পাকিস্তানৰ লগত চোৰাংচোৱাগিৰি কৰি আছে আৰু মানুহ আছে আমি যেটো গম পাই আছো মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰা যেটোবিলাক গম পাইছো এইবিলাক মানুহ শিক্ষা পাই যাব আৰু এইবিলাক মানুহ যদি হসাকৈ এইসকল মানুহ যদি পাকিস্তানৰ লগত কোনো সম্পৰ্ক ৰাখিছে এইবিলাকো এৰিব নালাগে হয় মুছলমানে নহয় হিন্দু যদি আছে তাক এৰিব নালাগে হয় আব্দুল আলী সাহেব বহুত ডাঙৰ কথা হসাকৈ দেশ প্ৰথম জাতি প্ৰথম আৰু দেশ মাতৃৰ প্ৰেম সদায় সকলোতকৈ উদ্ধত কোনো ধৰ্মগ্ৰন্থই কোনো ধৰ্মই কেতিয়াও দেশ মাতৃৰ উদ্ধলৈ গৈ কেৱল ধৰ্মৰ স্বাৰ্থতে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিবলৈ আন এখন দেশক সন্ত্ৰাসবাদী এখন ৰাষ্ট্ৰক প্ৰশ্ৰয় দিবলৈ অন্তত কোনো ধৰ্মই নকয় মই শিৱসাগৰলৈ গৈছো হাৰুন আল ৰছিদ ডাঙৰীয়া অধিবক্তা জ্যেষ্ঠ সচেতন ব্যক্তি আপোনালোকৰ মনত নিশ্চয় আঘাত কৰে এইবিলাক কথাই কাৰণ একাংশ লোকৰ এনে ধৰণৰ ব্যৱহাৰ এনে ধৰণৰ কথা বতৰা আৰত আসলতে কি কেনেকে মানে কি কথাই ক্ৰিয়া কৰে বুলি আপুনি ভাবে কেনেকে সম্ভৱ যে কেৱল অকল ধৰ্মৰ নামতে পাকিস্তানক জিন্দাবাদ দিব পৰাকৈ হসাকৈ ইছলামে হসাকৈ মুছলমান সম্প্ৰদায়ৰ বাবে হসাকৈ ইছলামে ইয়াৰ অনুমতি দিয়ে নে তেওঁলোকে ইছলামৰ গোটেই ধৰ্মটোকে বদনাম কৰি সমগ্ৰ এই কথাবিলাক চলাই আছে তেওঁলোকে ভয় নকৰে পুতাহললৈ ইমানজন ব্যক্তি যোৱাৰ পাছতো এনে ধৰণৰ কথা বতৰা কৰিবলৈ এৰা নাই হাৰুন আল ৰছিদ ডাঙৰীয়া শিৱসাগৰৰ পৰা আপুনি মোৰ মাতটো যদি শুনিছে নমস্কাৰ দেই নমস্কাৰ হয় কওক কথাটো আজি যিটো বিষয়বস্তু লৈ পেলাই আমি বহিবলগীয়া হৈছে এইটো সঁচাকৈ উদ্বেগজনক কথা আৰু এজন মুছলমান ব্যক্তি হিচাপে এইটো অংশগ্ৰহণ কৰিবলৈ পাই সঁচাকৈ লজ্জাবোধ কৰিছোঁ প্ৰথম কথাটো হ'ল ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক সাৰ্বভৌমত্ব দেশ সাৰ্বভৌম গণতান্ত্ৰিক দেশ আমি এইখন দেশতে জন্মগ্ৰহণ কৰিছোঁ আমাৰ হাতপুৰুষ এইখন দেশতে ডাঙৰ দীঘল হৈ মৰি গৈছে আমি দেশক আমি ভাল পাওঁ এইটো একেবাৰে সঁচা কথা আৰু এইটো একেবাৰে চিৰন্তন সত্য কথা আমাৰ কাৰণে কথাটো হ'ল এই বৰ্তমান পৰিস্থিতিত আমাৰ দেশৰ এটা সংকটকালীন এটা অৱস্থাত এই মানুহবিলাকৰ যিবিলাক মানুহৰ কথা লৈ পেলাই আজি প্ৰগ্ৰামটো হৈছে এই মানুহবিলাকে যিটো কাম কৰিছে এইটো প্ৰথমতে গৰিহণাৰ যোগ্য 2 নম্বৰ কথা আমাৰ ভাৰতীয় এখন সংবিধান আছে আৰু তাৰ লগে লগে আমাৰ নিৰ্দিষ্ট আইন আছে এই মানুহবিলাকক বিচাৰি উলিয়াই আইনমতে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিবিলাক নিশ্চয় আৰু বহুত আছে থাকিব এইবিলাকক ধৰি মেলি হোমলেণ্ডছে এই কালিও মই কথাটো কৈছোঁ হোমলেণ্ডছে এই ব্যৱস্থাটো শেষ কৰিব লাগে আৰু এইখিনিতে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেতক মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ তেখেতে যিটো ষ্টেপ লৈছে তেখেত গৃহ বিভাগৰো দায়িত্বত আছে তেখেতে যিটো ষ্টেপ লৈছে এইটো সময় সাপেক্ষ হৈছে সময় উপযোগী হৈছে আৰু দেশৰ যি আইন ব্যৱস্থাৰ মাজত থাকি যিমানখিনি কৰিব লাগে এই বস্তুটো হোমলেণ্ডছে নাইকিয়া কৰিবৰ কাৰণে এইটো কৰিবৰ কাৰণে অনুৰোধ কৰিলোঁ লগতে আৰু এটা কথা কৈছোঁ বাংলাদেশ আৰু পাকিস্তানৰ নিচিনা এই দেশবিলাকত তাৰ যিটো ছ'চিয়েল মিডিয়া এই ছ'চিয়েল মিডিয়াটো একেবাৰে অ'পেন সেইকাৰণে এই আমাৰ দেশৰ পৰা সংযোগ কৰিবলৈ বা কথা পাতিবলৈ বা এই যোগাযোগ কৰিবলৈ সুবিধা হয় এইটো কেনেকৈ বন্ধ কৰিব পাৰি চৰকাৰে ইয়াৰো ব্যৱস্থা ল'ব লাগে তাকে মই অনুৰোধ কৰিছোঁ
হয় খুব এইখিনি কথাই আসলতে আমি আজি পাতিবলৈ বিচাৰিছিলোঁ কাৰণ পৃথিৱীত একাংশ লোকৰ ধৰ্মান্ধ উন্মাদনা একাংশ লোকৰ ভুৱা দেশপ্ৰেম একাংশ লোকৰ দেশদ্ৰোহিতা এই সকল লোকৰ বাবে মই কৈছোঁ বাৰে বাৰে যে যিসকল প্ৰত্যেক যেতিয়াই দেশে সংকটৰ ফালে গৈছে সেয়া লাগিলে দেশৰ স্বাধীনতা যুঁজেই হওক সেয়া লাগিলে ৪৭ৰ যুঁজেই হওক সেয়া লাগিলে ৬২ৰ চীনা আক্ৰমণেই হওক ৭১ চনৰ যুদ্ধই হওক সকলোতে প্ৰত্যেকগৰাকী মুছলমান সৈনিকে দেশৰ স্বাৰ্থত জপিয়াই পৰি যি এক দেশৰ প্ৰেমৰ নমুনা দেশৰ প্ৰেমৰ উদাহৰণ দাঙি ধৰি থৈ গৈছে তেওঁলোককো লজ্জানত কৰিছে গতিকে আজি আমি এইবিলাক কথা পাতিবলৈ বাধ্য হৈছোঁ কাৰণ যিসকল লোক কৰায়ত্ব হৈছে সেই কৰায়ত্ব হোৱা লোকসকলৰ মাজত ঢিঙৰ বিধায়ক আছে অধিবক্তা আছে প্ৰবক্তাৰ দৰে ব্যক্তি আছে সাংবাদিক আছে সমাজক পথ প্ৰদৰ্শন কৰা এই সকল ব্যক্তিয়ে যদি ভাৰতৰ মাটিত থাকি পাকিস্তান জিন্দাবাদ কৰিবলৈ পৰা হয় তেতিয়াহ'লে প্ৰতিটো প্ৰজন্মৰ বাবে ই কেনেকুৱা অশুভ বাৰ্তাবাহক মই অকমান যদি বৰাকলৈ যাম কৰিমগঞ্জলৈ যাম কবিৰ আহমেদ চৌধুৰী আছে মই তেখেতৰ ওচৰলৈ যাম কিন্তু তাৰ আগতে মই ভাবোঁ অভয়াপুৰীলৈ এবাৰ যাব বিচাৰিম তাত মোৰ সতীৰ্থ ঠিক আছে অভয়াপুৰীলৈ মই ঠিক আছে মই অকমান কাৰিকৰী অসুবিধা আছে মই কৰিমগঞ্জলৈ গৈছোঁ কবিৰ আহমেদ চৌধুৰী ডাঙৰীয়া স্বাগতম জনাইছোঁ আজি আমি এটা খুব দুৰ্ভাগ্যজনক আসলতে এটা বিষয়বস্তুলৈ বহিবলগীয়া হৈছে এখন দেশত যেহেতু ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ এই ভাৰতবৰ্ষৰ দৰে বিশ্বৰ বৃহৎ গণতন্ত্ৰত ধৰ্মৰ নামত আসলতে দেশৰ প্ৰেমৰ পৰীক্ষা লোৱাটো কোনো কথাই থাকিব নোৱাৰে এয়া আসলতে আলোচনাৰ বিষয়বস্তুৱে নহয় কিন্তু আজি অসমৰ পৰিৱেশ পৰিস্থিতিৰ বাবে এই বিষয়বস্তু আমি ল'বলৈ বাধ্য হৈছোঁ এই সমগ্ৰ ঘটনাৰাজিয়ে আপোনাৰ মনত কি ক্ৰিয়া কৰে আসলতে কোনে এই সকলক এইবোৰ কৰিবলৈ বাধ্য কৰিছে কি শক্তিয়ে কাম কৰিছে ইয়াৰ আঁৰত আমি গৰিহণা দিছোঁ যে আমি লাজ পাইছোঁ এজন মুছলমান হিচাপে যেতিয়া দেখিছোঁ ছ'চিয়েল মিডিয়াত কিছুমান মুছলমান মানুহে ভাৰতবৰ্ষত খাই ভাৰতবৰ্ষত হাৱা বাতাস সকলো কিনি তাৰ চৰকাৰৰ টেক্সৰ পইচা পাই ভাৰতবৰ্ষত ডাঙৰ হৈ যেতিয়া পাকিস্তানক বন্দনা কৰিছে আমি গৰিহণা দিছোঁ আমাৰ দুখ লাগে আমি লাজ পাইছোঁ মুছলমান হিচাপে যেতিয়া ভাৰতবৰ্ষৰ ১৪০ কোটি মানুহ জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ চৰকাৰৰ লগত আছোঁ এই দেশত ডাঙৰ হৈ যেতিয়া পাকিস্তানক সমৰ্থন কৰিছে চৰকাৰে যি ব্যৱস্থা দিছে আমি চৰকাৰৰ লগত আছোঁ আৰু কঠিন আইনী ব্যৱস্থা দেশ দুয়ে আইন এইবিলাকৰ ওপৰত ল'ব লাগে যাতে নেক্সট জেনাৰেশ্যন সমাজত এটা ভাল মেছেজ যায় যে এই দেশত ডাঙৰ হৈ যদি আজি এতিয়া কৰিমগঞ্জত বা আসামত যদি পাকিস্তানে বম মাৰে তেতিয়া হিন্দুজন সকলোৱে আমরা শেষ হৈ যাব গতিকে এই দেশত পৰহি যিবিলাক দেশদ্ৰোহী কামত লিপ্ত আছে তেওঁবিলাকক শেষ খতম কৰিব এইটো চৰকাৰৰ আমি হিন্দু মুছলমান বৌদ্ধ খ্ৰীষ্টান সকলো একলগতে ১৪০ কোটি মানুহ চৰকাৰৰ লগত আছে হয় আমাৰ দেশত আজি দেখি যে আজি আমাৰ দেশত প্ৰফেচাৰ ইঞ্জিনিয়াৰ ডাক্তাৰ সাইন্টিষ্ট এইমছ হচ্ছে আৰু পাকিস্তান কি হৈছে আজি তেওঁবিলাক জংগী মাৰিছে সন্ত্ৰাসী মাৰিছে মই গৰিহণা দিছোঁ পাকিস্তানৰ এইবিলাক কামত আজি মই প্ৰাউড ফিল কৰোঁ যেতিয়া মই CMC যাওঁ সাউথ ইণ্ডিয়া যাই দিল্লীত যাই বাংলাদেশৰ হাজাৰ হাজাৰ মানুহ আহি ইয়াতে কৰি আছে আমি আমাৰ ল'ৰাবিলাকক আমাৰ ডাক্তাৰ ইঞ্জিনিয়াৰ সাইন্টিষ্ট বনাই আছোঁ আৰু পাকিস্তান নামক এটা সন্ত্ৰাসী কাম জিহাদী জংগী কাম কৰি আছে এইটোক আমি গৰিহণা দিছোঁ আমি নিন্দা জনাইছোঁ এবং আমি চৰকাৰৰ লগত আছোঁ হয় খুব গুৰুত্বপূৰ্ণ কথা মই কৈছোঁ যে সদায় দেশ প্ৰেমৰ ওচৰত সততাৰ ওচৰত নিষ্ঠাৰ ওচৰত সদায় অশুভ শক্তি পৰাজিত হৈ আহিছে হৈ থাকিব কিন্তু আলোচনা এইটো কাৰণে কৰিব লগা হৈছে যে কোন শক্তিয়ে সাহস দিছে এই অপশক্তিবোৰক যিটো কাৰণে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি বা অন্যান্য প্লেটফৰ্ম ব্যৱহাৰ কৰি দেশত থাকি মানুহে কয় যে চুকত থাকি বুকুত কামুৰাৰ দৰে ঘটনা সংঘটিত কৰিবলৈ সাহস ক'ৰ পৰা পাইছে সেইটো এটা ডাঙৰ কথা মই অভিদীপ চৌধুৰী আমাৰ বঙাইগাঁৱৰ সিনিয়ৰ ব্যুৰো চিফ মোৰ সতীৰ্থ অভিদীপ আপোনাৰ লগত নিশ্চয় একাংশ সচেতন ব্যক্তি মুছলমান সকলে সদায় দেশৰ নামত প্ৰাণ উৎসৰ্গা দি এক অনন্য নজিৰ সদায় সৃষ্টি কৰি আহিছে কিন্তু একাংশ দেশদ্ৰোহীৰ বাবে এতিয়া প্ৰশ্ন উঠিছে সকলোৱে লজ্জানত কৰিব লগা হৈছে তেওঁলোক শিৰণত কৰিব লগা হৈছে এই ঘটনা কিয় সংঘটিত হৈছে কি বুলি ভাবে আৰু এইবিলাক নোহোৱা কৰিবৰ কাৰণে কি ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে তেওঁলোকে
হয় ছায়ামণি, আমি কথা পাতি আছোঁ দেশদ্ৰোহী মুছলমান আৰু দেশক ভাল পোৱা দেশক প্ৰেমী মুছলমান। আৰু মই জনাবলৈ সুখী হৈছোঁ মোৰ লগত কিন্তু আছে মোৰ দুজন বন্ধু, মোৰ দুজন ভাতৃ, আৰু তেওঁলোকে দেশক ভাল পোৱা মুছলমান। মোৰ লগত আছে ছাদ্দাম, মোৰ লগত আছে কালাম। তেওঁলোকৰ মই বহুত দিনৰ পৰা চিনি পাওঁ, আৰু আজি তেওঁলোকক এইকাৰণে মাতি আনিছোঁ। কিন্তু তেওঁলোকৰ পৰিচয় হ'ল অসমক, মাতৃভূমি ভাৰতক ভাল পোৱা মুছলমান। আপোনালোকে দেখিবলৈ পাই আছে ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ ষ্টেটাছত বহুকেইজন মুছলমান যুৱকে, বহুত শিক্ষিত মানুহে লিখি আছে যে তেওঁলোকে পাকিস্তানক ভাল পায়, পাকিস্তান জিন্দাবাদ। আপুনি আজি ইয়াতে থিয় হৈ ক'ব পাৰিবনে পাকিস্তান জিন্দাবাদ? মইতো প্ৰথমতে ক'ম পাকিস্তান মুৰ্দাবাদ। আৰু পাকিস্তানৰ বিৰুদ্ধে যদি যায় যুদ্ধ কৰি তেওঁলোকৰ এজনো মাৰিব পাৰোঁ বা মই নিজেও শ্বহীদ হ'ব পাৰোঁ, তাৰ কাৰণে মই নিজকে ধন্য বুলি মানিম যে এজন পাকিস্তানীক মাৰিছোঁ আৰু ময়ো ভাৰতবৰ্ষৰ হৈ তাতে তাক মাৰিব গৈছোঁ। এইটো হ'লে মই সুখী হ'ম। আৰু যি কথাটো কৈছে যে ভাল পোৱা মুছলমান, পাকিস্তানক ভাল পোৱা মুছলমান আৰু বিৰুদ্ধে থকা মুছলমান, আমি পাকিস্তানৰ বিৰুদ্ধে আছোঁ। আমি কেতিয়াও পাকিস্তানক ভাল নাপাওঁ আৰু কেতিয়াও এইটো কল্পনাও কৰিব নোৱাৰোঁ। পুলিচে ইনভেষ্টিগেশ্যন কৰি আছে, যিসকলক ধৰিছে অলৰেডি। পুলিচে গভীৰভাৱে তদন্ত কৰক আৰু এই দেশদ্ৰোহী বুলি ক'ম মই, দেশদ্ৰোহীবিলাকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়ক। ইয়াতে পুলিচৰ কথা মানিলোঁ, মই হোম ডিপাৰ্টমেণ্টৰ কথাও মানিলোঁ। তেখেতসকলৰ কাম আমি দেখি আছোঁ, তেওঁলোকৰ এৰেষ্ট হ'ল, বহুত তেওঁলোকৰ আইনগত ব্যৱস্থা হ'ব। কিন্তু ধৰ্মৰ ফালেদি আপোনালোকৰ যিটো মুছলমান ধৰ্মৰ যিবিলাক সংখ্যালঘু নেতাসকলে আছে, তেওঁলোকৰ দায়িত্বটো কি আহি পৰে এতিয়া? মইতো ভাবোঁ যে এইটো মুছলমানৰ পৰিপন্থী কাম। কাৰণ আমাৰ দেশক ভাল পোৱাটো হৈছে মুছলমানে শিকাইছে, আমাৰ পূৰ্বপুৰুষে শিকাইছে যে নিজৰ দেশখনক ভাল পাব লাগে। আমি কেতিয়াও নিজৰ দেশখনক ঘৃণা কৰা মানুহ কেতিয়াও মুছলমান হ'ব নোৱাৰে, মই ভাবোঁ। হয়, মোৰ লগত কালাম আছে, মোৰ বন্ধু, মোৰ ভাতৃ কালাম। আপোনাৰ পৰা জানিব বিচাৰিম, কোৰাণত ক'ৰবাত লিখা আছে নেকি যে দেশ, যি দেশত তুমি জন্ম লৈছা, যি দেশৰ মাটিত তুমি জীয়াই আছা, এই দেশৰ গুণগান গাব নালাগে, প্ৰতিবেশী দেশক, শত্ৰু দেশক গুণগান গাব লাগে আৰু এইটো ফেচবুকতো দিব লাগে, কি ক'ব? আচলতে দেশক ভাল পোৱাটো হৈছে ইমানৰ এটা অংগ। ইছলাম ধৰ্মৰ নিজৰ দেশখনক ভাল পোৱা, নিজৰ দেশখনৰ প্ৰতি যিখিনি শ্ৰদ্ধা জনোৱা, এইটো হৈছে আমাৰ ইমানৰ অংগ। এইটো ইছলাম ধৰ্মত স্পষ্টভাৱে আছে। অৰ্থাৎ আমি যি দেশত বসবাস কৰোঁ সেই দেশখনক ভাল পোৱাটো আমাৰ এটা নৈতিক দায়িত্ব। এইটো আমাৰ ধৰ্মই কৈছে, এইটো আমাৰ কোৰাণত উল্লেখ আছে স্পষ্টভাৱে। গতিকে ইয়াত যদি কোনোবাই নিজৰ ধৰ্মক অমান্য কৰি পেলাই দেশৰ বিৰুদ্ধে গৈছে, গতিকে তেওঁ কেৱল যে দেশৰ বিৰুদ্ধে গৈছে সেইটো নহয়, তেওঁ ধৰ্মৰ বিৰুদ্ধে গৈছে। গতিকে তেওঁ ইছলাম ধৰ্মৰ বিৰুদ্ধে গৈছে। গতিকে সেই কথাটো মই স্পষ্ট কৰিছোঁ। আৰু যিসকলে গৈছে, বিশেষকৈ পাকিস্তানৰ ফেভাৰত যিসকলে গৈছে, তেওঁলোককতো এক প্ৰকাৰ দেশদ্ৰোহীতো ক'বই লাগিব। কাৰণ পাকিস্তানটো আমাৰ জন্মলগ্নৰ পৰাই আমাৰ শত্ৰু দেশ। আৰু পাকিস্তান কোনো কাৰণতে এটা মুছলিম দেশ হ'ব নোৱাৰে। কাৰণ তেওঁলোকে যে মুছলিম ভাল পায় এইটো মিছা কথা। কাৰণ তেওঁলোকে যদি মুছলিম ভাল পালেহেঁতেন তেতিয়াহ'লে বাংলাদেশৰ সৃষ্টি নহ'লেহেঁতেন, তেতিয়াহ'লে আফগানিস্তানত গৈ পেলাই তেওঁলোকে আফগানিস্তানৰ মানুহৰ ওপৰত হত্যালীলা নচলালেহেঁতেন। আজি তেওঁলোকৰ দেশৰ ভিতৰতে আজি বিলস্তান লাগে বুলি এটা দাবী উত্থাপন হৈছে, সেইটো নুঠিলেহেঁতেন। গতিকে তেওঁলোকে মুছলিম হ'বই নোৱাৰে। তেওঁলোক যদি সঁচা অৰ্থত মুছলিম, তেতিয়াহ'লে তেওঁলোকে মছজিদত বম ব্লাষ্ট কৰে, এইটোতো কিমান ডাঙৰ এটা কথা। গতিকে মছজিদত তেওঁলোকে বম ব্লাষ্ট কৰি আছে। গতিকে আজি পেহেলগামত য'ত তেওঁলোকে নাৰকীয় কাণ্ড চলাইছে, সেই কাশ্মীৰ য'ত মুছলিম অধ্যুষিত অঞ্চল, গতিকে তেওঁলোকে কাক টাৰ্গেটত লৈছে? কাশ্মীৰক টাৰ্গেট লৈছে। কাশ্মীৰত কোন বসবাস কৰে? বিশেষকৈ মুছলমান বসবাস কৰে। আৰু তাত এইবাৰ যদিও পেহেলগামত তেওঁলোকে নাম সুধি হিন্দুসকলক হত্যা কৰিছে, তাতো এটা বিভাজন তেওঁলোকে কৰিছে যাতে ভাৰতবৰ্ষত থকা মুছলমান মানুহৰ ওপৰত যাতে অত্যাচাৰ হয়, তেওঁলোকে মুছলমান মানুহক যাতে হিংসা কৰে, মুছলমান মানুহক যাতে বেয়া পায়, তাৰ কাৰণে এটা মেৰু বিভাজন তেওঁলোকে ঘটাইছে। গতিকে তেওঁলোকে মুছলমান হ'বই নোৱাৰে। এইটো সম্পূৰ্ণভাৱে তেওঁলোকৰ এটা পলিচি। গতিকে পাকিস্তানৰ বিৰুদ্ধে আমি সদায় আছোঁ, আমি সম্পূৰ্ণভাৱে ৰেডি। ভাৰতীয় সৈন্যক আমি ধন্যবাদ জনাইছোঁ, তেওঁলোকে সাহসিকতাৰে তেওঁলোকে যুঁজি আছে। বাছ অভিদীপ, মই আহিম আপোনাৰ ওচৰলৈ। মোৰ এটা প্ৰশ্ন মনলৈ আহিছে। এইসকল দেশপ্ৰেমী মুছলমান ব্যক্তিয়ে বাৰে বাৰে কৈছে যে যদি পাকিস্তানৰ বিৰুদ্ধে যুঁজত নিজৰ প্ৰাণো বিসৰ্জন দিব লগা হয় তেওঁলোক সাজু আছে। এই আপোনাৰ লগত যি দুজন ব্যক্তি আছে নতুন প্ৰজন্মৰ প্ৰতিনিধি, তেওঁলোক উচ্চ শিক্ষিত যুৱক। মই এটা কথা জানিব বিচাৰোঁ, ইমানৰ পাছতো ছ'চিয়েল মিডিয়াত বা হওক বা অন্যান্য প্লেটফৰ্ম ব্যৱহাৰ কৰি ভাৰত বিৰোধী বক্তব্য কৰিবলৈ সাহস যে কৰিছে, তাৰ আঁৰত কিবা তৃতীয় শক্তি থকা বুলি তেওঁলোকে ভাবে নেকি?
হয় নিশ্চয়কৈ আপোনাৰ এই প্ৰশ্নটো মোৰৰ মনৰ প্ৰশ্ন আৰু তেখেতসকলৰ লগত আমি এইটো অলৰেডি কথা পাতিছোঁ এই ছ'চিয়েল মিডিয়াত যে লিখি আছে পাকিস্তান জিন্দাবাদ পাকিস্তানৰ ফ্লেগ দি আৰু বহুত কিবা কিবি বহুতে লিখি আছে এৰেষ্ট হ'ল ক'ৰ পৰা হাৰ পানী পাই আছে ক'ৰ পৰা এই সাহস পাই আছে এই দেশৰ মাটিত থাকি পাকিস্তান জিন্দাবাদ কয় আপুনি কি ভাবে তৃতীয় শক্তি কিবা আছে না নিজৰ মগজুৰ কিবা বিকাৰৰ কাৰণে এইবোৰ লিখি আছে এইটো তৃতীয় শক্তি থকা বুলি মই নাভাবোঁ কাৰণ যিসকল মানুহে এই কামটো কৰি আছে মই ভাবিম যে তেওঁলোক একচুৱেলি মানসিক ৰোগী মানসিক ৰোগী নহ'লে দেশৰ বিৰুদ্ধে কেনেকৈ যাব যদি এজন সুস্থ সবল মানুহ হয় কেতিয়াও পাকিস্তানক ছাপোৰ্ট কৰিবই নোৱাৰে এইটো মই মানসিক ৰোগী বুলিয়ে ভাবিম আৰু তেওঁলোকে যিহেতু কৰায়ত্ব কৰিছে এনেকুৱা শাস্তি দিয়া হওক যাতে এইবোৰ কথা চিন্তা কৰাৰ আগত 100 বাৰ চিন্তা কৰে যে মোৰ পৰিণাম কি হ'ব পাৰে আৰু দেশত এটা উদাহৰণ হ'ব লাগে যে পাকিস্তান জিন্দাবাদ কোৱাৰ কাৰণে তেওঁলোকৰ এই শাস্তিটো হৈছে এইটো কাম যদি চৰকাৰখনে কৰে আমি চৰকাৰখনক ধন্যবাদ জনাম অভিদীপ আপুনি আমাৰ লগত থাকক কন্টেক্ট আমাৰ অভিদীপ আপুনি কন্টেক্ট আমাৰ লগত থাকিব আমি এটা সৰু বিৰতিলৈ যাব লাগিব আপুনি আমাৰ লগত থাকিব মই এটা বিৰতিলৈ যাম বিৰতিৰ পৰা উভতি আহি মই শিলচৰলৈ যাব বিচাৰিম শিলচৰত আমাৰ লগত সংযুক্ত হৈ আছে নুৰুল সুলতান ডাঙৰীয়া তেখেতৰ ওচৰলৈ যাম অভিদীপ আপোনাৰ ওচৰলৈ যাম তেজপুৰতো আমাৰ সতীৰ্থ পুলক আছে আৰু বিভিন্ন প্ৰান্তত আমাৰ সচেতন মুছলমান ব্যক্তিসকলে এই সম্পৰ্কত তেওঁলোকৰ বক্তব্য আগবঢ়াবলৈ নিজে ইচ্ছা প্ৰকাশ কৰিছে আৰু সঁচাকৈয়ে তেওঁলোকক উদ্বিগ্ন কৰিছে সমগ্ৰ পৰিস্থিতিয়ে মই শিলচৰলৈ যাব বিচাৰিম আমাৰ লগত সংযুক্ত হৈ আছে নুৰুল সুলতান ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ এটা দুৰ্ভাগ্যজনক প্ৰশ্নত আচলতে আমি এই আলোচনাত মিলিত হ'ব লগা হৈছে পৃথিৱীৰ কোনো ধৰ্মই কোনো ধৰ্মশাস্ত্ৰই কোনো ধৰ্মগ্ৰন্থই দেশ মাতৃৰ উদ্ধত এখন সন্ত্ৰাসবাদক বা জিহাদৰ নামত মানুহৰ ৰক্ত ৰঞ্জিত পৰিস্থিতিৰ বাবে কোনো পৃথিৱীৰ ধৰ্মই কাকো অনুপ্ৰাণিত নকৰে অসমত থাকি পাকিস্তান জিন্দাবাদ কৰাৰ যি কাৰ্য আৰু তেওঁলোকৰ সাহস কেতিয়াও কমাই নাই আনকি অধিবক্তা প্ৰবক্তা ৰাজনৈতিক নেতাই যেতিয়া শ মাইল দূৰত থাকি পাকিস্তানত কি হৈ আছে এটা ডাঙৰ বক্তব্য কৰিবলৈ আৰম্ভ কৰে সঁচাকৈয়ে কিমান অশনি সংকেত জাতিটোৰ বাবে নমস্কাৰ হয় নমস্কাৰ কওক চাওক যিটো ঘটনা ঘটি গ'ল পেহেলগামত যে পৃথিৱীত এটা নজিৰবিহীন ঘটনা আজি ধৰ্মৰ নামত মানুহক যি হত্যা কৰিছে তাকো পৰ্যটক আৰু তাৰ পৰৱৰ্তী সময়ত সমগ্ৰ ভাৰতবৰ্ষৰ সকলো ধৰ্ম জাতি বৰ্ণ নিৰ্বিশেষে লোক একত্ৰিত হৈ পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী উৎখাত কৰিবৰ কাৰণে আৰু নিহত যিসকল সন্ত্ৰাসবাদীয়ে কৰিলে তেওঁলোকক এক উচিত শিক্ষা দিবৰ কাৰণে যি সময় বিচাৰিছে সেই সময়তে আমাৰ অসমত জিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম ডাঙৰীয়াই যি কথা ক'লে সেই কথাটোৱে গোটেই সকলোকে চিন্তান্বিত কৰিলে আৰু তেওঁলোকে এগৰাকী শিক্ষিত মানুহে জনপ্ৰতিনিধিয়ে কথাটো ক'ব নালাগিছিলে আৰু পৰৱৰ্তী সময়ত গোটেই ভাৰতবৰ্ষৰ আমাৰ সেনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে যি সন্ত্ৰাসবাদী ঘাটি উৎখাত কৰিবৰ কাৰণে পাকিস্তানক ব্যৱস্থা কৰিলে সকলোৱে সমৰ্থন জনাইছে আৰু এতিয়াও ভাৰতীয় ৰাইজে বিচাৰি আছে যে পাকিস্তানৰ সন্ত্ৰাসবাদী সৃষ্টি কৰা সংস্থাবিলাকে বা সেনাৰ যদি একাংশ বিষয়া আছে তেওঁলোকে উচিত শিক্ষা দিয়া হওক আৰু পাক অধিকৃত কাশ্মীৰৰ পৰা সমগ্ৰ আৰ্মি পাকিস্তানৰ নিয়া বা সন্ত্ৰাসবাদীসকলক উঠাই তাৰ পৰা মুক্ত কৰিব লাগে বা খেদিব লাগে তেনেস্থলত অসমত বহুতো শিক্ষিত লোকে ছ'চিয়েল মিডিয়াত যিবোৰ কথা বা ইত্যাদি কৰি আছে এইটো বৰ বেয়া কাম কৰিছে এতিয়া আমি ভাৰতীয় নাগৰিক হিচাপে এই কথাটো সমৰ্থনটো কথাই নহয় গৰিহণা কথা নহয় কেনেকে দীক্ষালীন এটা ভাষা বিচাৰি নাপাওঁ আৰু মই ভাবো যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তৎপৰতাৰে যি গৃহ বিভাগে ব্যৱস্থা লৈছে তেওঁলোকৰ জেললৈ পঠাই শান্ত থাকিব নালাগিব তাৰমানে এওঁলোকক নজিৰ শিক্ষা অলপ দিব লাগে যদি কাৰোবাৰ ঘৰত 4টা সন্তানৰ ভিতৰত এজনে যদি এই ঘটনাটো কৰিছে পাকিস্তানক সমৰ্থন দিছে এই মুহূৰ্তত ভাবো যে অসম চৰকাৰে এনেকুৱা এখন অধ্যাদেশ জাৰি কৰিব লাগে যে তেওঁ কেৱল ঘৰ বনাব পৰা মাটি একঠা বা 1.5 কঠাহে ভূমি অধিকাৰ সেইবিলাকে বাকী সম্পত্তিৰ পৰা দিয়া আনাদাৰ এটা 25-30 বছৰ বা 50 বছৰলৈ তেওঁ মানে আমাৰ অধিকাৰ পৰা বঞ্চিত কৰিব লাগে চৰকাৰী চাকৰি এইবিলাক মানুহক আহিবলৈ দিব নালাগে ৰেচন কাৰ্ড যদি আছে ৰেচন কাৰ্ড প্ৰদান কৰিব লাগে গতিকে চৰকাৰী সুবিধা এটা অহা 10-20 বছৰৰ কাৰণে সিহঁতক বাৰণ কৰিব লাগে
এনেকুৱা কঠোৰ কিছুমান ল'ব লাগিব। আৰু কথা অলপ মই শুনি আছো, কেতিয়াবা কয় তৃতীয় শক্তিৰ কথা বতৰা হয়। তৃতীয় শক্তি হয়তো প্ৰত্যক্ষভাৱে আমি নাই বুলি একে পোনছাতে ক'বলৈ যাব পাৰোঁ, কিন্তু তৃতীয় শক্তি বুলি কোনোবা ইয়াতে আমি বেলেগ দেশ নকৰি পেলাই তৃতীয় শক্তি আমাৰ মাজতে আছে। একাংশ গোড়া মৌলবাদী আৰু মাদ্ৰাছাৰ পৰা শিক্ষিত, অল্প শিক্ষিত, মই সকলোকে কোৱা নাই, মাদ্ৰাছা শিক্ষাৰ অল্প শিক্ষিত হৈ আহি গাঁও বা বিভিন্ন নগৰ অঞ্চলত মানুহক আৰু একাংশ বিজ্ঞান লোকো এনেকুৱা মানে দ্ব্যৰ্থৰ কথাৰে মানুহক কৈ দিয়ে, মানে মুছলমান মানুহ বা ল'ৰা মানুহক মানে কি কৈ থৈ গ'ল, ছাৰে কি ক'লে, জনাবে কি ক'লে, মুফতি চাহাবে কি ক'লে, মানে মানুহে মানে সিদ্ধান্ত ল'ব নোৱাৰা হৈ যায়। গতিকে এইখিনি ভয়ংকৰ, তাৰমানে এনেকুৱা মানুহ ধেৰ আছে অসমত এতিয়াও মুছলমান মানুহৰ মাজত। গতিকে এইখিনি বিচাৰি আমি কঠোৰ ব্যৱস্থা ল'ব লাগিব। আৰু আমি এই চেগতে অসমৰ সকলো বাকী ৰাইজে যি চৰকাৰৰ নেতৃত্বত আমাৰ ভাৰতবৰ্ষত সকলোৱে লাগি উঠিছে, মই ধন্যবাদ জনাইছোঁ। হয়, মই আপোনাৰ ওচৰলৈ পুনৰ আহিম, আপুনি আমাৰ লগত সংযুক্ত হৈ থাকিব যিখিনি সময় পাৰে। মই এইখিনিতে মোৰ মনত এখেতে এটা গুৰুত্বপূৰ্ণ কথা ক'লে যে এজন জনপ্ৰতিনিধিয়ে যেতিয়া, জনপ্ৰতিনিধি মানে কি, তেওঁ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ প্ৰতিনিধি, প্ৰত্যেকজন নাগৰিকৰ প্ৰতিনিধি। সেই এজন প্ৰতিনিধিয়ে যেতিয়া এখন যুদ্ধ, এটা ঘটনা সংঘটিত হোৱাৰ পাছতেই কেৱল মাত্ৰ ৰাজনীতিৰ স্বাৰ্থত, কেৱল মাত্ৰ এটা ধৰ্মীয় উন্মাদনা সৃষ্টিৰ স্বাৰ্থত সমগ্ৰ দেশৰ পলিচিকে, সমগ্ৰ ঘটনাৱলীকে বিপথে পৰিচালিত কৰি অত্যন্ত দেশদ্ৰোহী মন্তব্য কৰিব পাৰে, তেনেধৰণৰ ৰাজনৈতিক নেতা বা তেনেধৰণৰ জনপ্ৰতিনিধিক আমি আচলতে কি কৰা উচিত বা কি ধৰণে মন্তব্য কৰা উচিত, সেই কথাৰ উত্তৰ বিচাৰি মই আব্দুল আজিজৰ ওচৰলৈ যাম আৰু আমাৰ সতীৰ্থ পুলকৰ ওচৰলৈ তেজপুৰলৈ গৈছোঁ। পুলক, আমাৰ এটা দুৰ্ভাগ্যজনক পৰিস্থিতি, সচেতন সঁচা সৎ মুছলমানসকল এতিয়া আচলতে উদ্বিগ্নতাত ভুগিছে, তেওঁলোকৰ মনত আশংকা হৈছে। আৰু এইসকল সঁচা মুছলমানসকলৰ পৰা আমি জানিব বিচাৰোঁ আচলতে এই যে কোনো ধৰণৰ ভয় ভীতি নোহোৱা এক পৰিস্থিতি, এটা ছ'চিয়েল মিডিয়াক ব্যৱহাৰ কৰি, অন্যান্য মঞ্চসমূহক ব্যৱহাৰ কৰি আজিও লিখি থাকিবলৈ, দেশ মাতৃৰ বিৰুদ্ধে লিখিবলৈ, দেশদ্ৰোহিতা কৰিবলৈ এতিয়াও যে তেওঁলোকে সাহস ক'ৰ পৰা পাইছে বুলি, ক'ৰ পৰা পাইছে, কি হৈছে, কিহৰ বাবে ইমান স্পৰ্ধা? যিসকল সচেতন মুছলমান লোক আছে, যিসকলে দেশক মনে প্ৰাণে ভাল পায়, সেইসকলে কিন্তু যথেষ্ট আঘাত পাইছে, তেওঁলোক উদ্বিগ্ন হৈছে দেখা পোৱা। আৰু সেইকাৰণে মোৰ লগত উপস্থিত আছে, আজি তেওঁলোকৰ সৈতে কথা পাতিম। এই যুৱক দুজন সতীৰ্থ, যি তেওঁলোক সচেতন যুৱক তেওঁলোক, আৰু তেওঁলোকে যথেষ্ট এই ক্ষেত্ৰত উদ্বিগ্ন। মই তেওঁলোকৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম, আপুনি কি ক'ব? আৰমান শ্বাহ, আপুনি এজন সচেতন যুৱক, শিক্ষিত যুৱক, গতিকে এই যে কেইজনমান মুছলমান লোকে আপোনালোককো চিন্তিত কৰিছে, উদ্বিগ্ন কৰিছে, এই কথাটো বহুত গুৰুত্বপূৰ্ণ কথা। আজি মই দেখা পাইছোঁ ফেচবুকত, ছ'চিয়েল মিডিয়াত একাংশ, সকলো মুছলমান হয়, একাংশ মুছলমান, বিশেষকৈ বংগীয়মূলক মুছলমান, তেওঁলোকক দেখা পাইছে ছ'চিয়েল মিডিয়াত মুকলিভাৱে পাকিস্তানক সমৰ্থন কৰা দেখা পাইছে, অপেনলি। কিন্তু তেওঁলোক আজি দেশদ্ৰোহী বুলিতো প্ৰমাণ। আৰু 2 নম্বৰ কথা, আজি তেওঁলোক কিন্তু জেল খাটিছে, শাস্তি হৈছে। কিন্তু আজি এই ঘটনা যদি পাকিস্তানত যদি কোনোবা এজন পাকিস্তানী যদি ভাৰতৰ জয়গান কৰিলেহেঁতেন, কিন্তু তাতে কিন্তু আৰ্মীয়ে তাতে শ্বুট কৰি দিলেহেঁতেন, পাকিস্তান আৰ্মী। কিন্তু আজি এই শাস্তি, আজি ইয়াৰ যিখিনি দেশদ্ৰোহী মানুহ আছে, যিখিনি দেশদ্ৰোহী মুছলমান আছে, বিশেষকৈ বংগীয়মূলক মুছলমান, কিছুমান বংগীয়মূলক মুছলমান সেইসকল কিন্তু কেইদিনমান জেল খাটে, তাৰপিছত কিন্তু তেওঁলোক ওলাই আহে তেওঁলোক। কি ক'ব? নিজাম আহমেদ আছে, মই আপোনাৰ পৰা জানিব বিচাৰিম যে আনকি জনপ্ৰতিনিধিয়েও এনেধৰণৰ ভাৰত বিৰোধী মন্তব্য কৰিছিল। পোনপ্ৰথমে মই যি আমাৰ পেহেলগামত যি এটেক হ'ল, তাৰ মই এজন মুছলমান হিচাপে, তাৰমানে ভাৰতীয় মুছলমান হিচাপে গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। মই এটা কথা ক'ব বিচাৰিছোঁ, 1947 চনত যেতিয়া ভাৰত স্বাধীন হৈছিল, আমাৰ ভাৰতৰ যিসকল মুছলমান আছিল, সেই মুছলমানসকল য'ত পাকিস্তান ৰৈ গ'ল, আজিলৈকে তেওঁলোক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ আছে তাত। দ্বিতীয় শ্ৰেণীৰ নাগৰিক, আজিলৈকে তেওঁলোকে মানে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পৰা নাই। কথাটো হ'ল কি, এতিয়া আমাৰ ভাৰতবৰ্ষৰ মুছলমানখিনি যদি আপোনাৰ পাকিস্তানত যায়, তেওঁলোক কেতিয়াও প্ৰথম শ্ৰেণীৰ নাগৰিক হ'বই নোৱাৰে। আৰু 2 নম্বৰ কথা হ'ল, আপুনি ছ'চিয়েল মিডিয়াৰ কথা কৈছে, ছ'চিয়েল মিডিয়াত আমাৰ যিসকল মানে মুছলমান ব্যক্তিয়ে পাকিস্তানৰ জয়গান গাই আছে,
সেইসকল মুছলমান একচুৱেলি আমাৰ সেইখিনিৰ কাৰণে আমাৰ যিখিনি খিলঞ্জীয়া মুছলমান আছে সেইখিনি আমি খুবেই লজ্জিত খুবেই মানে দুখিত সিহঁতৰ কাৰণে আমাৰ গোটেই মুছলমান মানুহখিনি আজি বদনাম হ'বলৈ পৰিছে সিহঁতৰ কাৰণে আৰু সেইকাৰণে আমি আমাৰ ভাৰত চৰকাৰে বা অসম চৰকাৰে তেওঁলোকৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আমি বিচাৰোঁ ভৱিষ্যতে যাতে তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে কি ক'ব ইয়াত সংবিধান সূত্ৰ কি ইয়াৰ সংবিধান সূত্ৰ হ'ল তেওঁলোকক দেশৰ পৰা গতিয়াই দিব লাগে তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিব লাগে যিসকল মুছলমান মানুহ পাকিস্তানৰ প্ৰতি প্ৰীতি ৰাখিছে তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু দেশৰ পৰা গতিয়াই উলিয়াই দিব লাগে নিশ্চয় নিশ্চয় ধন্যবাদ জনাইছো পুলক নতুন প্ৰজন্মৰ সৎ সাহসী মুছলমানসকলৰ খুব সুন্দৰ ভাষ্য পুলক আপোনাক ধন্যবাদ জনাইছো মই কৰিমগঞ্জলৈ যাব লাগিব কাৰণ মই ধুবুৰীলৈও যাব লাগিব ধুবুৰীত আমাৰ সতীৰ্থ ৰাজীৱ চৌধুৰীৰ সৈতেও আছে একাংশ সচেতন শিক্ষিত বিভিন্ন আগশাৰীৰ মুছলমান লোকে তেওঁলোকৰ নিজৰ ভাষ্য দাঙি ধৰিব মই যিহেতু কৰিমগঞ্জত কবিৰ আহমেদ চৌধুৰী ডাঙৰীয়া পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ আমি একেবাৰে চমু বক্তব্য আপোনাৰ পৰা ল'ব বিচাৰিম যে সদায় এনে ধৰণৰ ঘটনা সংঘটিত হয় একাংশ ব্যক্তিৰ বাবে সমগ্ৰ সম্প্ৰদায়টো সমগ্ৰ ধৰ্মীয় সম্প্ৰদায়টো বদনাম হ'বলগীয়া হয় বা তেওঁলোকে নিজৰ মাজতে আত্মগ্লানিত ভুগিবলগীয়া হয় জেহাদৰ নামত ধৰ্মযুদ্ধৰ নামত সদায় এইদৰে সংঘটিত হৈ থাকিব নে কিবা উপায় হ'ব নে মানসিকতাৰ পৰিৱৰ্তন হ'ব কি উপায় আচলতে itu besar tak, mulai duk paisu, tak paisu, mulai itu musulman hisabe, mulai itu Bharatiya musulman hisabe, mulai last paisu dia itu adibokta, ada itu aino babar adushu, dia bilang ke desduri kamu biptos, itu atau budak kamu aku pare, mana lalu dia bilang ke kyo bagi tahu klaim, dia danggoroi, dia aino babar adushu, dan sikit malu detia, dia hari tindi danggoroi, bagi tahu klaim biptoi lagi. কেমন কইছে তো মই বুঝি পোৱা নাই সরকারে যে সিদ্ধান্ত লইছে মই সরকারের এই সিদ্ধান্ত কিন্তু কঠোর ব্যবস্থা নিব লাগে আমি সরকারের লগত আছো আর এটা একটা সমাজত এটা ভালো যাব যেতিয়া এই দেশ দুইবিলাকক শাস্তি দিয়া হ'ব আজি যিবিলাক সন্ত্রাস পাকিস্তান যি সন্ত্রাসবাদী কাম কৰিছে এইটো পুরো ভারতবর্ষের মানুষ 140 কোটি মানুষ আমরা সরকারের লগত আছো এবং গরিমা দিছো যে পাকিস্তান এই জঙ্গি জিহাদি বলক দিয়ে আছে আমার লোকে সাইন্টিস্ট প্রফেসর ইঞ্জিনিয়ার বানাই আছে গতিকে এইবিলাকক মই লাজ পাইছো মই গৰিমা দিছো যে এইবিলাক কাম যিবিলাকে কৰি আছে তেওঁলোকে কৰিব লাগে চৰকাৰী সমস্ত সুবিধা চৰকাৰী সমস্ত সুযোগ সুবিধা কোনবিলাকক ফেমিলি বন্ধ কৰি দিব লাগে হয় আপোনাক ধন্যবাদ জনাইছো খুব ইতিবাচক বাৰ্তা সমাজলৈ প্ৰত্যেকগৰাকী সমাজৰ ব্যক্তিয়ে এই বাৰ্তা জানিব লাগিব বুজিব লাগিব অকল অশান্তিৰ সৃষ্টি কৰোঁ বুলিয়েই অশান্ত কৰোঁ বুলিয়েই কাৰোবাৰ পৰোচনাত হওক তৃতীয় পক্ষৰ উচতনিতে হওক আৰু নহলে ধৰ্মৰ নামত অপপ্ৰচাৰ বা অপব্যাখ্যাৰ বলি হৈয়ে হওক একাংশ লোকৰ এই যি অপকৰ্ম তাৰ পৰা বিৰত ৰখাৰ দায়িত্ব কিন্তু সচেতন মহলৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে ল'ব লাগিব ধুবুৰীলৈ গৈছো ধুবুৰীত আছে আমাৰ সতীৰ্থ সিনিয়ৰ ব্যুৰো চিফ ৰাজীৱ চৌধুৰী ৰাজীৱ আপোনাৰ লগত কোন আছে আৰু তেখেতসকলে এই সমগ্ৰ ঘটনাৱলীৰ পাছত এই কাৰ্যক কেনেধৰণে গ্ৰহণ কৰিছে আৰু ইয়াৰ তেওঁলোকৰ মনৰ ভাষ্য কি কৰিলে এনে ধৰণৰ ঘটনা নহব বা তৃতীয় পক্ষৰ উপস্থিতিৰ কথা তেওঁলোকে কি ক'ব বিচাৰে নিশ্চয়কৈ চামনি ভিয়া এই প্ৰশ্নটো মই পুনে তেওঁলোকৰ লগত ওচৰত লৈ যাম আৰু তাৰ আগতে মই পৰিচয় কৰিব বিচাৰিছোঁ এয়া হৈছে ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু পেৰিছ দা আছে ৱাইট খান পেৰিছ তেওঁ সদস্য মই পুনে তেওঁলোকৰ ওচৰত আপোনাৰ এই প্ৰশ্ন লৈ গৈ আছোঁ প্ৰথমতে ৱাইট খান ডাঙৰীয়া আপোনাৰ ওচৰত আহিছোঁ এই যে দেখা গৈছে যে ভাৰতত থাকি পাকিস্তানী প্ৰেম আৰু প্ৰায় 50জন লোক ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে তথাপিও কিন্তু এই ধৰণৰ ট্ৰেইনটো চলি আছে কি ক'ব কি চকুত আপোনালোকে দেখি আছে আচলতে মানুহবোৰ মানে কি ক'ম আৰু অজ্ঞান হৈছে তেওঁলোকে কিহৰ কাৰণে কৰিছে আমি বুজি পোৱা নাই আচলতে তেওঁলোক দেশদ্ৰোহী মাতৃভূমিৰ প্ৰতি যাৰ ভাল পোৱা নাই সংবিধানৰ প্ৰতি যাৰ আনুগত্য নাই যাৰ কোনো দেশৰ প্ৰতি কোনো জ্ঞান নাই আমাৰ সভ্যতা সংস্কৃতিৰ প্ৰতি কোনো জ্ঞান নাই তেওঁলোকে এইবোৰ কাম কৰে বুলি মোৰ বিশ্বাস আৰু
বেছিভাগেই মই দেখিছোঁ একেবাৰে নিম্ন মানদণ্ডৰ মানে নিম্ন ব্যক্তিত্বৰ মানুহ এইবোৰ টিভিত আমি চাই আছোঁ আপোনালোকৰ টিভিত যিসকলে কৰি আছে আৰু তাৰ ভিতৰত দেখিছোঁ বুদ্ধিজীৱীও আছে বিধায়কো আছে কেনেকৈ তেওঁ বিধায়কজন ভাৰতীয় সংবিধানৰ শপত গ্ৰহণ কৰি এছেম্বলিত সোমাল তেনেকুৱা বিধায়কো আছে কি কাৰণত কৰে নাজানো আৰু আমি দেখিছোঁ অধিবক্তাও আছে আইনৰ ৰক্ষক যিগৰাকী আইনৰ ৰক্ষকে এনেকুৱা কাম কৰিব পাৰে তেনেহ'লে আমি এই যে যিবোৰ কি ক'ম আৰু একেবাৰে সৰু সুৰা নিম্ন শ্ৰেণীৰ মানুহো এই ল'ৰাবোৰেও এনেকুৱা কাম কৰিছে ছাত্ৰও এইবোৰ কাম কৰিছে শিক্ষকও কৰিছে তেওঁলোকক আমি কি বুলি ক'ম গতিকে মই ভাবোঁ এই যে পাকিস্তান প্ৰীতি তেওঁলোকক মানে কি ক'ম আৰু চৰম শাস্তিৰ ব্যৱস্থা কৰিব লাগে তেওঁলোকে আমাৰ দেশদ্ৰোহী বুলি আমি অভিহিত কৰিছোঁ আমাৰ মুছলমান সমাজক বিশেষভাৱে তেওঁলোকে অপমানিত কৰিছে আমি লাজ পাইছোঁ মুছলিম সমাজৰ এজন মই নাগৰিক হিচাপে মই লাজ পাইছোঁ যদিও মই নিজকে মুছলমান বুলি পৰিচয় নিদিওঁ য'তে ত'তে মই ভাৰতীয় নাগৰিক হিচাপে মই প্ৰথমতে পৰিচয় দিওঁ ভাৰতৰ গণতন্ত্ৰক মই বিশ্বাস কৰোঁ পাকিস্তান হৈছে তেওঁলোকে যদিও কয় মুছলমানৰ দেশ আচলতে মই কালিও কৈছোঁ মুছলমানৰ দেশ নহয় সন্ত্ৰাসবাদীৰ দেশ দেশদ্ৰোহীৰ দেশ গতিকে পাকিস্তানৰ প্ৰতি তেওঁলোকৰ যি মহব্বত তেওঁলোকৰ যি প্ৰেম তাৰ বিৰুদ্ধে কিন্তু আমি সকলোৱে মুছলিম সমাজে মাত মাতিব লাগিব হয় 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 আমাৰ লগত এই মুহূৰ্তত আৰু এজন আছে প্ৰফেছৰ ফয়জাল হক তাৰ পৰা জানিব বিচাৰিম একেটাই প্ৰশ্ন কি ক'ব আপুনি এই মুহূৰ্তত ধন্যবাদ মই ভাৰতবৰ্ষৰ এগৰাকী নাগৰিক হিচাপে অসমৰ এগৰাকী অসমীয়া হিচাপে আৰু ধৰ্মত ইছলাম ধৰ্মী হিচাপে মই এই শিক্ষাই পাইছোঁ যে হুব্বুল ৱাতনে মিনাল ইমান নিজৰ দেশ মাতৃক ভাল পোৱাটো ইমানৰ অংগ আৰু ইমান যদি যাৰ নিজৰ দেশৰ প্ৰতি প্ৰেম নাই দেশ প্ৰেম নাই মুছলমান হ'ব নোৱাৰে এই পাকিস্তান প্ৰেমী অলবদ্ধ মুছলিম কেইটা আমাৰ মুছলমান সমাজক পাকিস্তানত শুক্ৰবাৰৰ নামাজটো নিৰাপদে পঢ়িব নোৱাৰি যি পাকিস্তানত শুক্ৰবাৰত মছজিদৰ ভিতৰত বোমা বিস্ফোৰণ হয় সেই পাকিস্তান আকৌ মুছলমানৰ দেশ বুলি আমি মানি ল'ম নেকি সন্ত্ৰাসবাদী দেশ এই অলবদ্ধকেইটা নাজানে নেকি আমাক কেনেকুৱা লজ্জানত বিধায়কে কৰিছে অধ্যাপকে কৰিছে আকৌ অধিবক্তাই এনেকুৱা কাম কৰিছে আমি সঁচাকৈ লজ্জিত হৈছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ব্যৱস্থা গ্ৰহণ কৰিছে হয় কিছু কাৰিকৰী বিজুতিৰ বাবে তেখেতৰ ভাষ্য আমি ভালকৈ কিন্তু তথাপি তেখেতে যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে আব্দুল আজিজ ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ ধুবুৰীৰ আমি আমাৰ দেশক আমি ভাল পাওঁ আমি আমাৰ ভাৰতবৰ্ষক লৈ গৌৰৱান্বিত এগৰাকী মুছলিম হিচাপে ভাৰতীয় নাগৰিক হিচাপে অসমৰ অসমীয়া হিচাপে আমি সদায় গৰ্বিত এটা কথা মই সুধিব বিচাৰোঁ এই ক্ষেত্ৰত ৰাজীৱ মই এটা কথাই জানিব বিচাৰোঁ এইসকল দেশ কিমান তেওঁলোকে আবেগেৰে কথাখিনি কৈছে এতিয়া কথা হ'ল সদায় যেতিয়া এনেকুৱা এটা প্ৰশ্ন সুধি আমি সচেতন বা অন্যান্য মুছলমান লোকসকল যিসকলে মনে প্ৰাণে সন্ত্ৰাসবাদক প্ৰশ্ৰয় নিদিয়ে বা নকৰে কিন্তু তাৰ বিৰুদ্ধে মাত মাতিবলৈও তেওঁলোকে শংকা দ্বিধাবোধ কৰে বা তেওঁলোকে ইচ্ছা নকৰে কিন্তু যদি আমি সদায় সঁচাকৈ মনে মনে থাকোঁ কিন্তু এনেকুৱা ধৰণৰ ঘটনা হৈয়ে থাকিব এনে ধৰণৰ শ্ব' এটা আমি কিয় কৰিব লগা হৈছে কাৰণ মানুহৰ মনলৈ সাহস আনিবৰ বাবে সচেতনতা আনিবৰ বাবে কিয় মাত্ৰ এমুঠিমান দুষ্কৃতিকাৰীৰ বাবে এমুঠিমান উন্মাদ চিন্তাৰ ব্যক্তিৰ বাবে সমগ্ৰ এটা জনগোষ্ঠী সদায় বদনাম হ'ব লগা হয় সেইকাৰণে যেতিয়া বক্তব্য বিচাৰি গ'লেও বহুত মানুহে আঁতৰি থাকিব খোজে কিন্তু সেয়াও কিন্তু এক প্ৰকাৰ অন্যায়ক মানি লোৱা সেয়াও কিন্তু এক প্ৰকাৰৰ দেশদ্ৰোহিতাৰ দৰেই হয় সেই সম্পৰ্কে কি মন্তব্য কৰে তেখেতসকলে
নিশ্চয়কৈ চামনি ভাই আপোনাৰ এই গুৰুত্বপূৰ্ণ প্ৰশ্ন মই পোনে পোনে তেওঁলোকৰ ওচৰত লৈ গৈ আছোঁ এটা কথা ক'ব লাগিব যে বহুতে ভাবে মুছলমান সমাজৰ বহুতে ভাবে যে তেওঁলোকৰ বিৰুদ্ধে মাত মাতিব লাগে কিন্তু একাংশই কিন্তু কেতিয়াও ধৰক এই তেওঁলোকৰ বিৰুদ্ধে মাত মাতাটো কুণ্ঠাবোধ কৰে বা ধৰক সংকোচবোধ কৰে কিয়ৰ কাৰণে কিন্তু আপুনি কি বুলি কয় সংকোচবোধ কিয় কৰে এইটো ক'ব নাই কিন্তু আমিতো তেনেকুৱা সংকোচবোধ নকৰোঁ এই ক্ষেত্ৰত যদিও কিছুমানে হয়তো স্কোপটো পোৱা নাই মাত মাতাৰ তেনেকুৱা এটা প্ৰপাৰ ব্যৱস্থা এটা থাকিব তেনেকুৱাও পোৱা নাই বা তেওঁলোকে সেইটো ক'ব পাৰে কিন্তু আমি সদায় মাত মাতি আছোঁ আৰু আমি সদায় এইটো কেতিয়াও মানে বহি থকা নহয় এই সময়ত আমাৰ যেতিয়াই দৃষ্টিগোচৰ হৈছে দেশদ্ৰোহ জনাইছোঁ খুব গুৰুত্বপূৰ্ণ কথা ক'লে মই পোনে পোনে আব্দুল ৰছিদৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ আব্দুল আজিজ ডাঙৰীয়া আপুনি নিঃসন্দেহে আপুনি এজন জনপ্ৰতিনিধি হিচাপে আপুনি দেখিছে সংবিধান দেশৰ অখণ্ডতা আৰু ৰক্ষাৰ শপত লৈ সংবিধান ৰক্ষাৰ শপত লৈ সদনত প্ৰৱেশ কৰা বিধানসভাৰ মজিয়াত প্ৰৱেশ কৰা এজন জনপ্ৰতিনিধিয়ে যেতিয়া দেশৰ সংকট কালত দেশদ্ৰোহীৰ ভূমিকা লৈ এনে কিছুমান মন্তব্য কৰে অধিবক্তাই যি সংবিধান ৰক্ষাৰ বাবেই তেওঁলোকৰ পেছা এই গোটেই সমগ্ৰ ঘটনাকালত তেতিয়াহ'লে এই গোটেই ঘটনাখিনিক আপুনি এতিয়া যদিও তেওঁক এৰেষ্ট কৰিব লগা অৱস্থা এটা হৈছে এই জনপ্ৰতিনিধিসকলক আপুনি কি ক'ব চাওক আজি অসমৰ গোটেই ইণ্ডিয়া ভিতৰত আজি অসমৰ প্ৰসংগলৈ আজি যিটো আলোচনা চক্ৰ আপুনি আৰম্ভ কৰিছে ইয়াত প্ৰথমে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিম স্বাধীনতাৰ পিছত তেখেত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে গৃহ দপ্তৰ তেখেতৰ হাতত এই মানুহখিনিক এনেকুৱা দৃষ্টান্তমূলক মানে শাস্তি বিহিব লাগে যে এইবিলাক মানুহ হয়তো জেলৰ পৰা ওলাই এটাৰ পিছত এটা ইহঁতে যে জেলত মানে থাকি পচি মৰিব লাগে আৰু এনেকুৱা এটা উদাহৰণ হ'ব লাগে অসমত যে কোনোদিন কোনো মুছলমানে ভাৰতবৰ্ষৰ লগত বাংলাদেশৰেই হওক পাকিস্তানৰ হওক কোনো সংঘৰ্ষ যদি হয় যিসকল মুছলমানে ভাৰতবৰ্ষৰ হৈ বাংলাদেশৰ বিৰুদ্ধে বা পাকিস্তানৰ বিৰুদ্ধে নিজৰ তেজ দিব নোৱাৰিব সেইবিলাক মুছলমানক মই বেইমান মিৰ্জাপুৰ বিশ্বাসঘাতক বুলি আজি এই মিডিয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আজি মই ইহঁতক মানে আখ্যা দিব বিচাৰিছোঁ আৰু দৃষ্টান্তমূলক আৰু আইন যদি সংশোধন কৰিবও লাগে ভাৰতবৰ্ষত পাৰ্লামেণ্টত এনেকুৱা এটা আইন হ'ব লাগে যে যিসকল ভাৰতীয় মুছলমান পাকিস্তানৰ পক্ষত বা বাংলাদেশৰ পক্ষত ছ'চিয়েল মিডিয়াত কিবা কাম কৰিছে এই মানুহবিলাক যাতে ফাঁচী কাষ্টত ওলাৰ এটা আইন ব্যৱস্থা কৰা হয় তেতিয়া কোনোদিন পৃথিৱী থকালৈকে কোনোদিন অসমৰ মুছলমানে হওক ভাৰতৰ কোনো মুছলমানে হওক পাকিস্তানৰ পক্ষত কোনোদিন থিয় নহয় আজি এইবিলাক মুছলমানৰ কাৰণে আজি উছমানৰ নিচিনা আজি হেৰি ব্ৰিগেডিয়াৰ এখেতসকলে যে প্ৰাণ আহুতি দিছে আজি এই মানুহখিনিক আমি অসন্মান কৰিছে এইবিলাক মানুহে আজি এখেতসকলৰ আত্মাই বহুত দুখ পাইছে ব্যথা পাইছে কষ্ট পাইছে এখেতৰ আত্মাবিলাকে এই মুছলমানক অভিশাপ দিব আৰু আমাৰ ফালৰ পৰাও যদি দৰকাৰ হয় ছ'চিয়েলি পলিটিকেলি সামাজিকভাৱে ৰাজনৈতিকভাৱে এইবিলাক মুছলমানক প্ৰত্যেক যিখন সমাজত আছে মই আহ্বান জনাম যে এইবিলাক মানুহ মুছলমানক বয়কট কৰিব লাগে নিশ্চয় ধন্যবাদ জনাইছোঁ এটা এই বাৰ্তা আমি চেষ্টা কৰিম ৰাইজ মেলৰ জৰিয়তে প্ৰত্যেকগৰাকী ব্যক্তিলৈ লৈ যাবলৈ চেষ্টা কৰিম আমি সময় কম হৈ আহিছে মই পুনৰবাৰ শিৱসাগৰলৈ যাব বিচাৰিম হাৰুণ আল ৰছিদ ডাঙৰীয়া আছে সেই এই সমগ্ৰ এই গোটেই ঘটনাৰ যি যোনে সংগঠিত কৰি আছে আপুনি কি ক'ব বিচাৰিব কি কঠোৰতকৈ কঠোৰ আপোনাৰ আহ্বান থাকিব এটা স্পষ্ট কথা যিসকলে এনেকুৱা কাম কৰি আছে দেশৰ বিপক্ষে গৈ পেলাই দেশৰ এনেকুৱা কামবিলাক কৰি আছে বা এইসকল ব্যক্তিক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে ভাৰতীয় আইন ব্যৱস্থাত বিভিন্ন আইন সন্নিৱিষ্ট হৈ আছে এই সকলোবিলাক আইন প্ৰয়োগ কৰি তেখেতলোকক উচিত শাস্তি বিহাৰটো জৰুৰী হৈ গৈছে
আৰু এইটো এটা দৃষ্টান্তমূলক শাস্তি হ'ব লাগে তাকে মই দৃষ্টান্তমূলক শাস্তি নিঃসন্দেহে হ'ব লাগে কাৰণ উজনি অসমত আমাৰ যি দীৰ্ঘ দিন ধৰি মুছলমানসকলে দেশপ্ৰেমৰ বাঘ হাজৰিকাৰ দিনৰ পৰা যি পৰিচয় দাঙি ধৰি আহিছে সেই সকল মুছলমানে কেতিয়াও এনেধৰণৰ দেশদ্ৰোহিতা কেতিয়াও সহ্য নকৰে আৰু ভৱিষ্যত দিনলৈও নকৰিব শিলচৰলৈ গৈছোঁ নুৰুল চুলতান ডাঙৰীয়া আছে চুলতান ডাঙৰীয়া আপোনাৰ পৰা চমুকে শেষ ভাষ্য ল'ব বিচাৰিম গোটেই কথা বতৰাখিনি সকলোৱে কৈছে আমি বাস্তৱ পৰিস্থিতিত মানে দৃষ্টান্তমূলক শাস্তি বুলি ক'লে এইটো নহ'ব মই কথাটো এনেকুৱা হ'ব লাগে যে তেওঁলোকক মই এবাৰ কৈছোঁ যে ৰেচন কাৰ্ড সেই মানুহবোৰক কৰ্তন কৰিব লাগে কোনো চৰকাৰী চাকৰি বা চৰকাৰী আঁচনি সুবিধা পোৱাৰ ব্যৱস্থা কৰিব নালাগে আমাৰ জনপ্ৰতিনিধি আমিনুল ইছলামৰ বিধানসভা ভৱিষ্যতে বিধানসভা লোকসভা ৰাজ্যসভা ক'তো জীৱনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰা কৰিব লাগে আৰু আমাৰ আইনত ব্যৱস্থা আছে যে শত্ৰু ৰাষ্ট্ৰৰ প্ৰতি সমৰ্থন জনালে কি হয় কিন্তু পেহেলগামৰ দৰে এক অমানসিক ঘটনা ঘটাৰ পিছত তৎকালীনভাৱে সামাজিক মাধ্যমত এনেকুৱা ঘটনা যিবিলাক ঘটি গৈছে এনেকুৱা কাৰণে আইনত সেই কঠোৰতম শাস্তি আছে নাই যদি ভাৰত চৰকাৰে বা অসম চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰি এই মানুহবোৰৰ ওপৰত শাস্তি ল'ব লাগে আৰু কেৱল সেই তেওঁলোক কিজনে নহয় তাৰমানে ইয়াতে মই চাইছোঁ জনা শুনা মানুহ আমি দেখিছোঁ আৰু কম জনা শিক্ষিত হৈছে এওঁলোকক কোনে উচ্চত নিদিয়ে উদগনি দিয়ে এইবিলাক কথা বতৰাও চাব লাগে সেইকাৰণে মই কৈছোঁ যে মাটি বাৰী কিনালৈকে এওঁলোকক নিষিদ্ধ কৰিব লাগে পুলিচ ভেৰিফিকেশ্যন বন্ধ কৰি দিব লাগে পাছপৰ্ট উলিয়াবলৈ মানুহক সুবিধা দিব নালাগে হয় এনেকুৱা কিছুমান বন্ধ কৰিব লাগিব নিশ্চয় এয়াই হৈছে ভাৰতবৰ্ষৰ শক্তি এয়াই হৈছে ভাৰতৰ গণতন্ত্ৰৰ শক্তি এয়াই ভাৰতীয় গণতন্ত্ৰ এনেধৰণৰ কুলাংগাৰ দেশদ্ৰোহী জনপ্ৰতিনিধি সংবিধানৰ ৰক্ষাৰ শপত লৈ সংবিধানকে পঢ়ি সংবিধানকে পেছা হিচাপে লোৱা অধিবক্তাই হওক প্ৰবক্তাই হওক ছাত্ৰ নেতাই হওক সাংবাদিকেই হওক যি পেছাতেই নাথাকক লাগিলে ভাৰতৰ ভূমিত থাকি ভাৰতৰ দেশ মাতৃৰ প্ৰেমত দেশ মাতৃৰ বুকুত বলা বতাহ খাই বায়ু পানী বতা তেওঁলোকৰ প্ৰত্যেকটো প্ৰজন্মলৈ তেওঁলোকে কি উদাহৰণ ৰাখি থৈ যাবলৈ বিচাৰিছে এনে দেশদ্ৰোহিতাৰ বিৰুদ্ধে মই ভাবো মনে মনে থাকিলে মৌনব্ৰত অৱলম্বন কৰিলেও কিন্তু একে ধৰণৰে কথা হয় গতিকে সচেতন মুছলমান সমাজে আসলতে এনে ধৰণৰ ঘটনা প্ৰতিৰোধৰ বাবে আগবাঢ়ি আহিব লাগিব আৰু প্ৰত্যেকগৰাকী সমাজৰ সচেতন ব্যক্তিৰ দায়িত্ব আছে এখন মঞ্চ পালে বুলিয়ে সোশ্যাল মিডিয়া থাকিলে বুলিয়ে যাৰ পৰোচনাতে নকৰক লাগিলে এই শক্তিবিলাকৰ বিৰুদ্ধে আমি একত্ৰিতভাৱে থিয় হ'ব লাগিব মুখেৰে মাতিব লাগিব মৌনতাই সমস্যা সমাধান নকৰে একত্ৰিত যুঁজেহে জাতিক আগুৱাই লৈ যাব দেশক আগুৱাই লৈ যাব সেয়াহে আসলতে ধৰ্মযুদ্ধ সেয়াহে জেহাদ য'ত ভগৱানৰ বাবে সকলোৱে একত্ৰিতভাৱে সৎ কামৰ বাবেহে আগবাঢ়ি যাব লাগে অসৎ কামৰ বাবে দুষ্কৃতিৰ বাবে নহয় এই বাৰ্তাৰে আজি ৰাইজমেল সামৰিছোঁ ধন্যবাদ শুভৰাত্ৰি